মানস ৰাষ্ট্ৰীয় উদ্যান অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ লেসন নম্বৰ 11 এই পাঠটোত থকা যি কম্প্ৰিহেনশনৰ প্ৰশ্ন আছে এই প্ৰশ্নখিনি আমি আজি ইয়াত আলোচনা কৰিম। এই লেসনটোৰ যোনে যোনে এতিয়ালৈকে পঢ়া নাই তেওঁলোকে প্ৰথমে এই লেসনটো পঢ়ি ল'ব। এই লেসনৰ এক্সপ্লেনেশ্যন অসমীয়াত ডিটেইলছত দিয়া আছে, এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে গৈ তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে। হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু ইয়ৰ ডিয়াৰ টিচাৰ চেনেল। আজি আমি কম্প্ৰিহেনশন যি প্ৰশ্ন আছে বোধগম্যতা ইয়াৰ প্ৰশ্ন কেইটা 1 2 3 গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি এটা এটাকৈ আলোচনা কৰিম। চোৱা, এনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ। তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ উত্তৰ সম্পূৰ্ণ বাক্যত আমাক দিব দিছে। এ নম্বৰত আছে, চোৱা, হোৱাট ইজ পৰিজ ফাদাৰ। তাৰমানে আমাক সুধিছে পৰিৰ দেউতা কি হয়, তাৰমানে পৰিৰ দেউতা কি প্ৰফেশ্যনত আছে বা পৰিৰ দেউতাই কি কৰে এইটো আমাক সুধিছে। অ'কে, ইয়াৰ এনসাৰটো হৈছে পৰিজ ফাদাৰ মিষ্টাৰ বিপিন কলিতা। তাইৰ দেউতাৰ নাম আছে কি? বিপিন কলিতা। তেখেত হৈছে ইজ আ DFO, তাৰমানে ডিভিজনেল ফৰেষ্ট অফিচাৰ। ডিভিজনেল ফৰেষ্ট অফিচাৰ বিভাগীয় বন বিষয়া। বুজি পাইছানে? তোমালোকে এনেকে কমপ্লিটলি এনসাৰটো লিখি দিবা ধুনীয়াকৈ। অ'কে, বি নম্বৰত চোৱা কি লিখা আছে, ৱেৰ ইজ দ্য মানস নেশ্যনেল পাৰ্ক লোকেটেড। মানস ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? লোকেটেড মানে অৱস্থিত। মানস ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? বুজি পাইছা? চোৱা, The Manas National Park is located in Assam. প্ৰথম কথা, মানস ৰাষ্ট্ৰীয় উদ্যানখন অসমত আছে কিন্তু at the foothills of the Himalayas। তাৰমানে অসমত ক'ত? হিমালয়ৰ পাদদেশত। হিমালয়ৰ পাদদেশত তাৰমানে তলৰ অংশত, হিমালয়ৰ তলৰ অংশত, তলৰ ভাগত মানে হিমালয়ৰ পাদদেশত অৱস্থিত এই মানস ৰাষ্ট্ৰীয় উদ্যানখন। বুজি পাইছানে? Question number C চোৱা, where does the name of the Manas National Park originate from? যে মানস ৰাষ্ট্ৰীয় উদ্যানখন ক'ৰ পৰা, কিহৰ পৰা উৎপত্তি হৈছে? বুজি পাইছানে? মানস ৰাষ্ট্ৰীয় উদ্যানৰ যিটো নাম, এই নামটো কিহৰ পৰা উৎপত্তি হৈছে? চোৱা, ইয়াৰ এনসাৰ হৈছে the name of the Manas National Park originates from the river Manas। মানস ৰাষ্ট্ৰীয় উদ্যানখন, এই ৰাষ্ট্ৰীয় উদ্যানৰ নামটো মানস নদীৰ পৰা উৎপত্তি হৈছে, হয়নে? কাৰণ মানস যিটো নদী, মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে, সেইকাৰণে এই মানস ৰাষ্ট্ৰীয় উদ্যান নামটো এই নদীৰ পৰাই সৃষ্টি হৈছে। সেইকাৰণে আমি ইয়াতে কি পাইছোঁ যে দ্য নেম অফ দ্য মানস নেশ্যনেল পাৰ্ক অৰিজিনেটছ, সৃষ্টি হৈছে ক'ৰ পৰা? ফ্ৰম দ্য ৰিভাৰ মানস, মানস নদীৰ পৰা। অ'কে, এই প্ৰশ্নখিনি ভালদৰে প্ৰথমে লিখি লোৱা, তাৰপিছত ৰিভিজন কৰিবা, ভালকৈ বুজি ল'বা, মুখস্থ নকৰিবা। ঠিক আছে? নতুন যোনে চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যন নম্বৰ 2 চোৱা, হোৱাট আৰ দ্য ৰেয়াৰ এণ্ড এণ্ডেঞ্জাৰ্ড স্পেচিছ দ্য মানস নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ। যে মানস ৰাষ্ট্ৰীয় উদ্যানখন কোনবিলাক বিৰল আৰু বিলুপ্ত হৈ যোৱা প্ৰজাতিৰ প্ৰাণীৰ কাৰণে বিখ্যাত? বুজি পাইছানে? যে মানস ৰাষ্ট্ৰীয় উদ্যানখন কোনবিলাক বিলুপ্ত আৰু ৰেয়াৰ মানে বিৰল প্ৰাণীৰ কাৰণে বিখ্যাত হয়, সেই প্ৰাণীকেইটাৰ নাম আমাক সুধিছে। আমি ধুনীয়াকৈ পাইছোঁ কিতাপত, হয়নে নহয়? লেচনটোত যোনে যোনে লেচনটো ভালকৈ পঢ়া নাই, বুজা নাই, ইয়াৰ ধুনীয়াকৈ অসমীয়াত এক্সপ্লেনেশ্যন কৰি বুজোৱা আছে, তোমালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'বা তাত। ঠিক আছে? দ্য মানস নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ৰেয়াৰ এণ্ড এণ্ডেঞ্জাৰ্ড স্পেচিছ। যে মানস ৰাষ্ট্ৰীয় উদ্যানখন বিৰল আৰু বিলুপ্ত হৈ যোৱা প্ৰজাতিৰ প্ৰাণীৰ কাৰণে বিখ্যাত, লাইক যেনে দ্য গল্ডেন লাংগুৰ সোণালী যি বান্দৰ আছে এইবিলাকৰ কাৰণে, পিগমাই হক, হিস্পাইড হেয়াৰ, আছাম ৰ'ফ টাৰ্টল এণ্ড মেনি আদাৰ্ছ। এইবিলাক প্ৰাণীৰ কাৰণে মানস ৰাষ্ট্ৰীয় উদ্যানখন ফেমাছ, কাৰণ এইবিলাক প্ৰাণী পৃথিৱীৰ আন কোনো উদ্যানত, ৰাষ্ট্ৰীয় উদ্যানত পাবলৈ নাই। সেইকাৰণে মানস ৰাষ্ট্ৰীয় উদ্যানখন এইবিলাক প্ৰাণীৰ কাৰণে ফেমাছ। বুজি পাইছানে তোমালোকে? ঠিক আছে? তো ভালকৈ এবাৰ লিখি লোৱা, তাৰপিছত তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা, বুজি প্ৰেক্টিছ কৰিবা, বাছ হৈ যাব। মুখস্থ নকৰিবা, ইয়াত মুখস্থ কৰিবলগীয়া একোৱেই নাই। মুখস্থ কৰি কেইমিনিট ৰাখিবা, ভালকৈ বুজি ল'বা কথাবিলাক। অ'কে,
Question number 3. Rewrite the sentences using the correct alternatives from the words given in brackets. Brackets or bitorat ji শব্দ দিয়া আছে দুটা অপশন দিয়া আছে সেই অপশন দুটাৰ পৰা শুদ্ধ অপশনটো আমাক খালি ঠাইত বহুৱাই বাক্যটো সম্পূৰ্ণকৈ লিখিব দিছে হয়নে সেইটো আকৌ পুনৰাই বাক্যটো লিখিব দিছে একদম সিম্পল তোমালোকে পাৰিবা সবই হয়নে নহয় এবাৰ কৈ দি আছো সোৱা The Manas National Park is a dash World Heritage Site. এতিয়া মানস ৰাষ্ট্ৰীয় উদ্যানখন এটা বিশ্ব ঐতিহ্যপূৰ্ণ ঠাই কিহৰ ঐতিহ্যপূৰ্ণ ঠাই এটো ইউনেস্কো হয়নে এটো কি হ'ব ইউনেস্কোৰ ঐতিহ্যপূৰ্ণ ঠাই ইউনেস্কোৰ বিশ্ব ঐতিহ্যপূৰ্ণ ঠাই ওকে এইটো সংগঠনৰ আণ্ডাৰত পৰে মানস ৰাষ্ট্ৰীয় উদ্যানখন সেইকাৰণে তোমালোকে ইয়াতে কি লিখিবা ইউনেস্কো ওকে The Manas National Park area falls in Kokrajhar, Sirang, Baksha, Udalguri and Dash, Dibrugarh or Dorong. আমি জানো দৰঙত পৰিছে হয়নে কাৰণ এই পাঁচখন জিলাৰ ভিতৰতে আছে কি মানস ৰাষ্ট্ৰীয় উদ্যানখন তোমালোকে ইয়াতে দৰং লিখি দিবা ওকে question number 6 সোৱা The Manas National Park hosts dash species of birds কিমান প্ৰজাতিৰ চৰাই চিৰিকটি মানস ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা যায় সেইটো আমাক সুধিছে 380 নাকি 350 আমি জানো 350 হয়নে 350 প্ৰজাতি এটো লিখি দিবা ওকে question number D সোৱা Assam dash turtle is an endangered species which is found only in Manas National Park roof turtle আছে হয় নাই তো roof turtle যেটো অসমীয়া roof turtle যেটো সেইটো কি হৈছে মানস কেৱল মাত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখনতে পোৱা যায় এইটো একদম বিলুপ্ত হৈ যোৱা এক প্ৰজাতিৰ কাছ যেটো কাছ কেৱল মাত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখনতে পোৱা যায় এখানে আমাৰ অপচন নম্বৰ কি আহিব roofed তো এই কেটা হৈছে question number 3 খালি ঠাই আমি পুৰা কৰিলো যদি তোমালোকে কোনো প্ৰবলেম পাইছা তেতিয়ালে খুদিব পাৰা এইখিনি হল এই মানস ৰাষ্ট্ৰীয় উদ্যান পাঠটোৰ গুটি কম্প্ৰিহেনশনৰ যি প্ৰশ্নখিনি আছে এই প্ৰশ্নখিনি আমি টোটালি আলোচনা কৰিলো ঠিক আছে আজিৰ ভিডিও ইয়াতে শেষ কৰিব বিচাৰিছো যদি তোমালোকৰ ভিডিওটো হেল্প হোৱা বুলি ভাবা তেতিয়ালে সবেই লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ আৰু যি সকল নতুন চাই আছে মোৰ চেনেলত নতুনকৈ আহিছা তেওঁলোকে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ মোৰ ইয়াতে তোমালোকে ক্লাস 5 ৰ পৰা ক্লাস 8 লৈকে অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়টোৰ একদম এভৰিথিং পাবা তোমালোকে গ্ৰামাৰ সেকশনৰ পৰা কভাৰ কৰি একদম লেসনৰ এক্সপ্লেনেশন কোৱেশ্চন আনসাৰ এভৰিথিং পাবা ঠিক আছে মানস ৰাষ্ট্ৰীয় উদ্যান এই লেসনটো যিখিনি গ্ৰামাৰ এক্টিভিটি আছে এক্টিভিটি 1 2 3 4 গোটেইখিনি এক্টিভিটিৰ গ্ৰামাৰ এক্টিভিটিৰ ভিডিও তোমালোকে এই চেনেলটোতে পাবা সো তোমালোকে সেই ভিডিওটো চাই লবা ঠিক আছে কাৰণ একেলগে বনালে ভিডিও লম্বা হৈ যায় সেই কাৰণে এক্সট্ৰা বনাই দি আছো যাতে তোমালোকৰ হেল্প হয় ঠিক আছে সো প্ৰেছ the bell icon for more educational videos keep learning stay confident thank you bye bye